নিচিনৈ নিৰন্তৰে অশেহিতু মায়াকো আমি জানিবা মায়াকো দেখিলে প্ৰভু হবে হেন শুনি নাৰায়ণ মুদিলত হাসি নিকটতে মূৰ মায়া দেখা দিবে আখি পাইবা দেখা মায়াক সিজিবে মনস্কার অপর পায়া মার্কেন্দেয় করিলা প্রণাম। কৃষ্ণ কৃষ্ণ কনে গণতি পরীক্ষিত তথাপি উত্তম শ্লোক মহিমা গুণে কৰিলে কমৰ বৈশ্চিত কৃপালু বান্ধৱ সমস্ত আই মাতৃ সমস্ত আমি সবাৰো শ্ৰীচৰণত প্ৰণাম জনাইছো। ভাগৱত শাস্ত্ৰ ব্যাখ্যা কৰাৰ যি মহাসমুদ্ৰত জাপ দিয়াৰ যি ব্যৱস্থা সেই ব্যৱস্থা আমি এই মহাসমুদ্ৰ লংঘন কৰাৰ আমাৰ সেই অভিপ্ৰায় নাই আৰু সেই প্ৰচেষ্টা অব্যাহত ৰাখিলেও আমাৰ দ্বাৰা যে সম্ভৱ নহ'ব সেই কথাটো আমি বুজিয়ে পাইছোঁ। তথাপি আপোনাসৱৰ হুকুম মানি আমি আজি এই ব্যাখ্যাৰ আসন ভাগ অলংকৃত কৰিবৰ বাবে আমি আগবাঢ়িছোঁ। আজি এই অবিৰতভাৱে চলি থকা এই মহাভাগৱত ভাগৰ সামৰণি অনুষ্ঠান আজি মহাভাগৱত ভাগ সামৰণি কৰাৰ যি ব্যৱস্থা ময়ৰাবাৰী বুঢ়ানামঘৰৰ ৰাইজে যি আয়োজন কৰিছে আজি তাতেই আমি এই ব্যাখ্যাৰ আসন অলংকৃত কৰি আপোনাসৱৰ উদ্দেশ্য মহাভাগৱত শাস্ত্ৰৰ দুআষাৰ
অমৃত ৰস আপোনাৰ খবৰ লগতে আমি পান কৰাৰ সেই মানস কৰিছো। আজি আমি এই মহাভাগৱত শাস্ত্ৰ ভাগ আমি ব্যাখ্যা কৰাৰ যি প্ৰয়াস কৰিছো, আমি আগবাঢ়ি আহি আজি দেখা পাইছো যে মাৰ্কণ্ডেয় ঋষি, মৃকুণ্ড নন্দন মাৰ্কণ্ডেয় ঋষি, তেওঁ ভগৱানৰ ওচৰত ভগৱানৰ মায়া দৰ্শন কৰাৰ বাবে তেওঁ ইচ্ছুক, আৰু যাৰ বাবে এই মৃকুণ্ড তনয় মাৰ্কণ্ডেয় ঋষিয়ে নৰ নাৰায়ণ ৰূপী ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছে যে প্ৰভু, আমি তোমাৰ মায়া দৰ্শন কৰিব বিচাৰিছো, আৰু তোমাৰ মায়া দৰ্শন পালে মোৰ সকলো অভিলাষ পূৰ্ণ হ'ব। এই কথা মাৰ্কণ্ডেয় ঋষিয়ে নৰ নাৰায়ণ ৰূপী ভগৱন্তৰ ওচৰত এই কথা প্ৰকাশ কৰিছে। য'ত মাৰ্কণ্ডেয় ঋষিয়ে ভগৱন্তৰ মায়া দৰ্শন কৰাৰ মানস কৰিছে, য'ত ভগৱন্তই পৃথিৱীত অৱতাৰ গ্ৰহণ কৰিছে, আৰু এই অৱতাৰ গ্ৰহণ কৰাৰ আগতে তেওঁ পৃথিৱীলৈ পঠাইছে যোগমায়া, তেওঁ মায়াকহে আগতে পঠাইছে। গতিকে তেওঁ যিহেতু মায়াক আগত পঠাই তেওঁ পিছতহে আহিছে, গতিকে আমি ভগৱন্তক বিচাৰিবলৈ যাওঁতে প্ৰথমতে আমাৰ মায়াকহে দৰ্শন হয়, যিটো কথা তেওঁ প্ৰকাশ কৰিছে যে অবস্তুক দেখা হয় অবস্তুক আৱৰি এহিটো মোহৰ মায়া জানা নিষ্ট কৰি। তেওঁ ভগৱন্তই প্ৰথমতে যিহেতু মায়াক পঠাই তাৰ পিছতহে তেওঁ অৱতাৰ গ্ৰহণ কৰিছে, আৰু সেয়েহে ভগৱন্তৰ মায়া আমি যেতিয়ালৈকে মায়াক মৰ্দন কৰিব নোৱাৰিম, আমি যেতিয়ালৈকে আমাৰ এই মায়াক আমি ছেদন কৰিব নোৱাৰিম, জ্ঞানৰ জ্ঞান অস্ত্ৰৰ দ্বাৰা আমি মায়াক আমি আমাৰ এই দেহৰ পৰা, আমাৰ এই সংসাৰৰ পৰা আমি মায়াক আঁতৰ কৰাৰ যি মানস কৰিছো, আমি মায়াক যেতিয়ালৈকে আমাৰ লগৰ পৰা আঁতৰ কৰিব নোৱাৰিম, আমি তেতিয়ালৈকে ভগৱন্তৰ ৰূপ দৰ্শন কৰিব নোৱাৰিম। এয়া হৈছে ভগৱন্তৰ মায়া, য'ত তেওঁ এডাল মৰা সাপ লৈ, এডাল মৰা সাপেৰে সৈতে আমাৰ এই ভাগৱত শাস্ত্ৰ য'ত আৰম্ভ হৈছে, আৰু তেওঁ এতিয়া মায়া দৰ্শন কৰাব কাক? মাৰ্কণ্ডেয় ঋষিক। আৰু এই মায়া দৰ্শন কৰাবলৈ গৈ এডাল জীৱিত সাপৰ লগত এতিয়া আমাৰ সম্পৰ্ক ঘটিব, য'ত মৰা সৰ্পৰ দ্বাৰা ভাগৱত শাস্ত্ৰ আৰম্ভ হৈছিল, আৰু এতিয়া এডাল জীৱিত সৰ্পৰ দ্বাৰা আমাৰ এই ভাগৱত শাস্ত্ৰ সম্পন্ন হ'ব। আমি আগবাঢ়িছো। মৃকুণ্ড তনয় মাৰ্কণ্ডেয় ঋষিয়ে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছে। মাৰ্কণ্ডেয় ঋষিয়ে ভগৱন্তৰ পৰা বৰ পাবৰ ইচ্ছা কামনা কৰি নৰ নাৰায়ণ ঋষিক তেওঁ প্ৰাৰ্থনা জনাইছিল, আৰু নৰ নাৰায়ণ ঋষিও তেওঁৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ আহি সেই মাৰ্কণ্ডেয় ঋষিক দৰ্শন দিছিল। এতিয়া ভগৱন্তই তেওঁ হাস্যবদনেৰে, তেওঁ প্ৰফুল্ল চিত্তেৰে মাৰ্কণ্ডেয় ঋষিক কৈছে যে হে মহাঋষি, হে ব্ৰহ্ম ঋষি, তোমাৰ কৰ্ম, তোমাৰ যি ধৰ্ম, তোমাৰ যি উদ্দেশ্য সিদ্ধি হৈছে, কিয়নো তুমি এনেধৰণে ভকতি কৰিলা যি ভকতিত তুমি মোক সন্তুষ্ট কৰিব পাৰিলা, আৰু এই ভকতিৰ দ্বাৰা যে তোমাৰ মুক্তি হ'ব সেই কথাও নিশ্চিত হৈছে, আৰু মই তোমাৰ ভকতিত সন্তুষ্ট হৈছো। তুমি তোমাৰ ভকতিৰ দ্বাৰা মোক সন্তুষ্ট কৰি আজি তোমাৰ ওচৰলৈ মোক আনিব পাৰিলা। আজি মাৰ্কণ্ডেয় ঋষিয়ে যেনেকৈ ভগৱন্তৰ দৰ্শন পাইছে, য'ত নৰনাৰায়ণ ঋষিয়ে সেই মাৰ্কণ্ডেয় ঋষিক আহি দেখা দিবলৈ বাধ্য হৈছে, কিয়? ভকতৰ স্তুতিত তেওঁ সন্তুষ্ট হৈছে, আৰু শাস্ত্ৰই যি উপদেশ প্ৰদান কৰিছে এয়া একমাত্ৰ
আমাৰ নৰলোকৰ বাবে আৰু আমিও আমাৰ লগত থকা এই মায়াক আমিও মৰ্দন কৰি একমাত্ৰ ভগৱন্তৰ চৰণ দৰ্শনৰ বাবে আমি আগবাঢ়ি যাব পাৰিব লাগিব। এতিয়া ভগৱন্ত সন্তুষ্ট হৈ নাৰায়ণ ঋষি সন্তুষ্ট হৈ কি কৈছে যে হে নিকুঞ্জত নয়, তুমি যিহেতু মোক সন্তুষ্ট কৰিলা, তুমি মোক সন্তুষ্ট কৰিলা আৰু এই তোমাৰ প্ৰাৰ্থনাত তোমাৰ স্তুতিত মই সন্তুষ্ট হৈ মই তোমাৰ ওচৰত হাজিৰ হ'বলৈ বাধ্য হ'লো। এতিয়া কোৱা তোমাক কি বৰ লাগিব? ভগৱন্তৰ এনে ধৰণৰ প্ৰশ্ন শুনি যিহেতু ভকত বৎসল ভগৱন্ত ভকতৰ স্তুতিত সন্তুষ্ট হৈ ভকতক দৰ্শন দিছে, এতিয়া ভকতক তেওঁ প্ৰশ্ন কৰিছে যে তোমাক কি বৰ লাগে, তুমি এতিয়া লোৱা। এতিয়া মাৰ্কণ্ডেয় ঋষিয়ে কৈছে যে যিহেতু মই এতিয়া বৰ লোৱাৰ কোনো কাৰণ নাই, যিহেতু মই তোমাকেই দৰ্শন পালো আৰু মোৰ উদ্দেশ্য তোমাক দৰ্শন পোৱা, মই যিহেতু তোমাক দৰ্শন পালো এতিয়া আৰু মোৰ বৰ লোৱাৰ কোনো কথা নাই, এতিয়া মোক আৰু বৰ কোনো প্ৰয়োজন নাই। তুমি যিহেতু ভকতৰ ভয়হাৰী, তুমি ভকত বৎসল দেৱৰ দেৱতা তুমি, আৰু তুমি যিহেতু কৰোণাৰ সাগৰ, তুমি ভকতৰ দুখত দুখ আৰু সুখত সুখ, গতিকে এই কৰোণা সাগৰ তোমাক পৰে আৰু নাই কোনো। এতিয়া তোমাক দৰ্শন পোৱাৰ পাছত মোৰ আৰু তোমাৰ ওচৰত বৰ ভিক্ষা কৰাৰ কোনো কাৰণ নাই। এতিয়া কৈছে যে মনেও দেখিলে মাত্ৰ তজুপদ পদ্ম, যেহি যেহি প্ৰাণী পাৱৈ ব্ৰহ্মাৰ ৰুদ পদ, হেন দেৱ ভৈলা চক্ষুৰ গোচৰ, আৰু আতপৰে মোৰ পাইব লাগে বৰ। এতিয়া মোৰ চকুৰ আগত তুমি আহি যিহেতু উপস্থিত হলা, এই তুমি হৈছে কৰোণাৰ সাগৰ, তুমি দেৱৰো দেৱতা, আৰু তোমাকে তোমাৰ পাদপদ্মকে চিন্তি আমি সদায় আমি তোমাকে স্তুতি কৰি আছো, আৰু সেইজনে ভগৱন্তই আহি যিহেতু আমাৰ চকুৰ আগত তুমি উপস্থিত হলা, তুমি দেখা দিলা, এতিয়া আৰু আমাৰ কোনো বৰ লোৱাৰ প্ৰয়োজন নাই বা আমি কোনো ইচ্ছা কৰা নাই। দেখিলো চৰণ পঢ়িলো কৰিলো সম্ভাষণ, প্ৰভু মোৰ কোনো নিপিজিল প্ৰয়োজন, মই তোমাক সম্ভাষণ জনালো প্ৰভু, তোমাৰ চৰণত মই সেৱা জনালো। এতিয়া তোমাক দেখাৰ পাছত আৰু মোৰ কোনো কাৰ্য সিদ্ধি হোৱাৰ আৰু বাকী নাথাকিল, এতিয়া মোৰ আৰু কোনো প্ৰয়োজন নাই, মই তোমাৰ ওচৰত বৰ এতিয়া বাঞ্ছা কৰাৰ কোনো কাৰণ নাই। তুমি মোক দেখা দি যি কৃতাৰ্থ কৰিলা, এয়া ভকতৰ মুক্তিৰ বাবে, ভকতৰ দয়াৰ বাবে, ভকতৰ কল্যাণৰ হেতু তুমি মোক আহি পৰম পুৰুষ ভগৱন্তই যিহেতু তুমি মোক দৰ্শন দিলা, এতিয়া তোমাৰ ওচৰত মোৰ অন্য কোনো বৰৰ প্ৰয়োজন নাই, মাত্ৰ এটা বৰ কৰো কিন্তু স্বামী আমি এখনেই গোচৰ, মাত্ৰ তোমাৰ ওচৰত মোৰ এটাই কথা ক'ব লগা আছে, এটা কথা, মাত্ৰ এটা বৰ বিচাৰিব এতিয়া কি, যিটো বিষ্ণু মায়া জগতকে মোহ কৰে, বিদ্যমানে তোমাক নিচিনৈ নিৰন্তৰে। এতিয়া মই সেই তোমাৰ কি বিষ্ণুৰ মায়া, তুমি বিষ্ণুৰ কি মায়াৰে এই জগতক মুহি আছা, তুমি ভকতকো মুহি আছা। এতিয়া মোৰ ইচ্ছা হৈছে যে মই তোমাৰ সেই মায়াকে দৰ্শন কৰিব খুজিছো। এই বিষ্ণুৰ মায়াটোনো কি, তোমাকনো কি কাৰণে মানুহে চিনি পাবলৈ নৰলোকে চিনি পাবলৈ পৰা নাই, আৰু সেই বিষ্ণুৰ মায়াটোহে মই জানিব খুজিছো। এই বিষ্ণু মায়াৰ বিষয়ে মোক তুমি জ্ঞান দান দিয়া। সেইটো মায়াকো আমি জানিব চাওঁ, মায়াকো দেখিলে প্ৰভু সবে বৰ পাওঁ। তোমাৰ সেই মায়া, এই যি বিষ্ণু মায়া, তুমি যি মায়াৰ দ্বাৰা জগতক মুনি আছা, সেই মায়াক এতিয়া আমি দৰ্শন পাবৰ ইচ্ছা কৰিছো। মায়াক দেখিলে প্ৰভু সবে বৰ পাওঁ। তুমি হয়তো মোক কৈছা যে কি বৰ লাগে লোৱা, কিন্তু মই তোমাক দৰ্শন পোৱাৰ পাছত মোক আৰু কোনো বৰৰ প্ৰয়োজন নাই।
এতিয়া মই তোমাৰ পৰা বৰ এটাই বিচাৰিব খুজিছো যে সেইটোৱেই যে তোমাৰনো কি মায়া, তোমাৰ এই মায়াক মই দৰ্শন পালে মোৰ বৰ পোৱা হ'ল বুলি মই ভাবিম। এতিয়া ভগৱন্তই যিহেতু ভকতৰ বৈশ্য ভগৱন্ত মাৰ্কণ্ডেয় ঋষি আমাক শাস্ত্ৰই ক'ব, ইয়াৰ পিছত ক'ব যে তেওঁ সপ্তকল্প জীৱিত হৈ আছিল আৰু সপ্তকল্প জীৱিত সেই এজনেই মাৰ্কণ্ডেয় ঋষি। তেওঁ মায়াক দৰ্শন কৰাৰ যি মানস কৰিছিল ভগৱন্তৰ ওচৰত, ভগৱন্তৰ তেওঁৰ স্তুতিত সন্তুষ্ট হৈ তেওঁক মায়াক দৰ্শন কৰাৰ ব্যৱস্থা কৰিলে। আমি মহাশাস্ত্ৰ ভাগৰ ওচৰলৈ এই শাস্ত্ৰ ভাগ আমি শ্ৰৱণ কীৰ্তন মনন কৰাৰ মানস কৰি আমি যিহেতু শাস্ত্ৰ ভাগৰ ওচৰলৈ আহিছো, আমি প্ৰথমেই এই শাস্ত্ৰ ভাগৰ তাৎপৰ্য, ইয়াত আমাৰ 6টা প্ৰশ্ন অৱতাৰণা হ'ব। কি প্ৰশ্ন? যে আমি এই নিৰ্গুণ শাস্ত্ৰ মহাভাগৱত ভাগ কিয়নো শ্ৰৱণ কৰিব লাগে, আৰু শ্ৰৱণ কৰিলেনো জীৱৰ কি গতি হ'ব। এই মহাশাস্ত্ৰ ভাগৰ সাৰ বস্তুটো কি? প্ৰভু ভগৱন্তই দৈৱকী আৰু বসুদেৱৰ জৰিয়তেনো কিয় তেওঁ জন্ম গ্ৰহণ কৰিব লগা হ'ল? প্ৰভু ভগৱন্তই যি দ্বাৰকা লীলা, ব্ৰজ লীলা, মথুৰা লীলা, কুৰুক্ষেত্ৰ লীলা আদি 6 প্ৰকাৰৰ যি লীলা তেওঁ প্ৰকাশ কৰিলে, তেওঁ কি লীলা কৰি আমাৰ ভকতৰ উদ্দেশ্যে তেওঁ কি গুণ তেওঁ প্ৰকাশ কৰি থৈ গ'ল। আৰু ভগৱন্তই যেতিয়া এই পৃথিৱীৰ পৰা প্ৰত্যাৱৰ্তন কৰিবৰ হ'ল, তেওঁ যেতিয়া পৃথিৱী এৰি গুচি গ'ল, তেওঁ ধৰ্মনো কাৰ ওচৰত ৰাখি থৈ গ'ল? আমি এই বিষয়ে জানিব লাগিব। মুঠতে এই 6টি প্ৰশ্ন, এই 6টা প্ৰশ্ন আমাৰ অৱতাৰণা হয়। আৰু সেয়েহে আজি মাৰ্কণ্ডেয় ঋষি, মৃকুণ্ডতনয় মাৰ্কণ্ডেয় ঋষিয়ে আজি ভগৱন্তৰ ওচৰত এটাই প্ৰশ্ন কৰিছে যে প্ৰভু, মই তোমাক যি স্তুতি প্ৰাৰ্থনা কৰিলো, তুমি সন্তুষ্ট হৈ আহি আজি মোক দেখা দিলা, মই বৰ সন্তুষ্ট হৈছো। কিন্তু তুমি এতিয়া মোক কৈছা যে তুমি মোক বৰ দিব খুজিছা। এতিয়া মোক কি বৰ লাগে তুমি খুজিছা? মোকতো বৰ নালাগে। মই যিহেতু তোমাৰ পাদপদ্ম সদায় চিন্তা কৰি থাকোতে আজি তোমাৰ পাদপদ্মই মোৰ দৰ্শন হৈছে, গতিকে তোমাৰ পাদপদ্ম দৰ্শন হোৱাৰ পাছত আৰু মোৰ একো তোমাৰ ওচৰত বিচাৰি লগা নাই। কিন্তু যিহেতু তুমি মোক এই নিৰ্দেশনা প্ৰদান কৰিছা, তোমাৰ ওচৰত মোৰ গোচৰ এটাই যে প্ৰভু, ভগৱন্তৰ মায়া কি, এই মায়াক মই দৰ্শন কৰিব বিচাৰিছো। গতিকে মাৰ্কণ্ডেয় ঋষিক মায়া দৰ্শন কৰাবৰ বাবেই ভগৱন্ত এবাৰ প্ৰস্তুত হৈছে। আমাৰ শাস্ত্ৰই কি কয় আমি জানি লওঁ। কৃষ্ণ অহেন শুনি নাৰায়ণে দুৰিলন্ত হাঁহি, নিকটতে মোৰ মায়া দেখা দিবে আঁকি, অপাইবা দেখা মায়া ককি দিবে মনস্কাম, বৰ পাই আমাৰ কেন্দ্ৰই কৰিলা প্ৰণাম। অপুদিলা চৰণ দুইৰো দুৰাই দেখিৰা, অভৈল নৰ নাৰায়ণ আশ্ৰমৰ লয়া
মতে সাদৰে ঋষিত অনুমতি গৈলা দুয়ো বদৰিকা শ্ৰমক পুকতি অকিমতে মায়াক দেখো অহেন মনে ঋষি আশ্ৰমতে বসিয়া গুণন্ত দেখিব মায়াক মহা মনত উৎসুক অকৰন্ত আনন্দে ধ্যান হৃদয়ে বিষ্ণুক চন্দ্ৰ সূৰ্য জল অগ্নি পৃথিৱী আকাশ আপোনাৰ মনে মূৰ্তি কৰন্ত প্ৰকাশ মনোময় নৈবেদ্য কল্পিয়া দিব ধূপ সদা ঋষি ৰাজ পূজে মহাহৰি ৰূপ মহাপ্ৰেমৰ শকতো মনতে উপজৈ অপাহৰন্ত পূজানন্দ তমন মজৈ অমিলে আহি হৰিক শৰীৰৰ ৰোমাঞ্চিত আলোটক নিগৰি ধৰি পৰে পৃথিৱীত কৃষ্ণ কৃষ্ণ বুলি কতো অকৰন্ত ক্ৰন্দন অমুকন চাৰিবা প্ৰভু দৈৱকী নন্দন হৃদয়তে দেখি কৌতু মূৰ্তিৰ পাইলো পাইলো কৈ যাইবা বুলি কৰে হাস ৰাম কৃষ্ণ হৰি বুলি কৰন্ত প্ৰকাশ কৰন্ত ৰাৱা আৰাও প্ৰেমে আকুল স্বভাৱ গোপালৰ লীলা কতো কৰন্ত উৎসুকে তমময় হৈয়া কতো থাকন্ত নিচুকে নচাৰৈ হৰি কোৱাৰ ঋষিৰ হৃদয় অজহি দিগি চাহন্তে দেখন্ত কৃপাময় আহিমতে ঋষি দেৱে কতোদিন আছে শুনি শৌনক যেন কথা ভৈলা পাছে কৃষ্ণ যি সময়ত মাৰ্কণ্ডেয় ঋষিয়ে মায়াক দৰ্শন কৰাৰ মানস কৰি নৰনাৰায়ণ ঋষিক তেওঁ প্ৰাৰ্থনা জনাইছিল আৰু নৰনাৰায়ণ ঋষিয়েও মাৰ্কণ্ডেয় ঋষিক তেওঁৰ মায়া দেখুৱাৰ মানস কৰিলে আৰু সেয়েহে নৰনাৰায়ণ ঋষি মাৰ্কণ্ডেয় ঋষিৰ অনুমতি লৈ ঋষিৰ আশ্ৰম ত্যাগ কৰি তেওঁলোক বদৰিকাশ্ৰমলৈ গ'ল আৰু মাৰ্কণ্ডেয় ঋষিয়ে তেওঁৰ আশ্ৰমতেই ভগৱন্তক তেনেকৈ দৰ্শন হ'ব তেনেকৈ তেওঁ মায়াৰ দৰ্শন হ'ব মায়াৰ দৰ্শন কৰাৰ যি আশ্বাস দিছিল নৰনাৰায়ণ ঋষিয়ে তেনেকৈ মায়া দৰ্শন হ'ব এই হিচাপে তেওঁ অনবৰতে ভগৱন্তক চিন্তি একমাত্ৰ মায়া দৰ্শনৰ বাবে তেওঁ উপেক্ষী থাকিল আৰু তেতিয়াই কি হ'ল
একমাত্ৰ ভগৱন্তই আহি তেওঁৰ হৃদয়ত দেখা দিলে। তেওঁৰ হৃদয়ত যেতিয়া দেখা দিলে, তেওঁ যেতিয়া স্খলন কৰিছে, তেওঁ যেতিয়া চিঞৰ বাখৰ কৰিছে, ক'ত যাবা এতিয়া? মইতো ভগৱন্তক এতিয়া লগ পালো, কিন্তু তেওঁৰ হৃদয়ত দেখা দিছে। এই হৃদয়ত দেখা দিয়া সেই ভগৱন্তক তেওঁ যেতিয়া পালো বুলি তেওঁ চিঞৰ বাখৰ কৰিছে, আৰু ভগৱন্তই কি কৰিছে? তেওঁ দেখা দিছে, আৰু এই দেখা দিছে এই নাই। গতিকে ঠিক তেনেদৰেই তেওঁৰ হৃদয়ত ভগৱন্তই প্ৰথমতে দেখা দিছে, আৰু মায়াক দৰ্শন কৰোৱাৰ যি মানস ভগৱন্তই কৰিছে, এই মায়াক দৰ্শন কৰাবৰ বাবেই ভগৱন্তই প্ৰথমে তেওঁৰ হৃদয়ত প্ৰৱেশ কৰিছে। গতিকে ইয়াৰ পিছত এই সৌনক সুখ আৰু সৌনকৰ মাজত এয়া নৈমিষাৰ অন্যতম আৰু কি আলোচনা হৈছে? আমাৰ মাৰ্কণ্ডেয় ঋষিৰ কথানো কি প্ৰকাশ কৰিছে? মাৰ্কণ্ডেয় ঋষিয়েনো মায়াক কিয় দৰ্শন কৰিব লগা হ'ল? তেওঁনো কিমান কল্প জীয়াই থাকিব লগা হ'ল? এই বিষয়ে আমাৰ সুত আৰু সৌনকৰ যি কথোপকথন নৈমিষাৰণ্যত, এই বিষয়ে আমাক এতিয়া শাস্ত্ৰই পুনৰবাৰ প্ৰকাশ কৰিব। কৃষ্ণ আপনা সামাজিক জন মহাভাগৱত চিত্ত দিয়া শুনা কলি কালৰ মহত্ব এৰিলে কহবে লোকে আচাৰ বিচাৰ কলিৰ প্ৰভাৱে ভৈল লোক একাকাৰ দেখালে মোহে কেহু কাহা কোন বাসে অকহে কোন শাস্ত্ৰে পাত কিৰ কৰে অদ্যাপিনো শুনা কেনে স্থিৰ কৰি মতি কৃষ্ণ বিনা নাহি আন গতিৰ গতি হে কৃষ্ণ প্ৰাণময় অপখিলো শৰণে আর যেন নপাখৰু তজু চৰণ মৰণে ভকতেকে হৈবা মিত্ৰ মোৰ যেন প্ৰাণ মই মহাভিক্ষুকক দিওৱে হিতা জৈতে তৈতে হৌক জন্ম মোৰ কৰ্ম ফলে অথাকুক ভকতি তজু চৰণ কমলে সুখে দুখে মুখে মোৰ নচাৰো নাম অপাতক চাৰুক ডাকি বোলা ৰাম ৰাম হৰি হৰি ৰাম ৰাম কৃষ্ণ আমাক শাস্ত্ৰই উপদেশ প্ৰদান কৰিছে। আজি যেনেকৈ মাৰ্কণ্ডেয় ঋষিয়ে মায়াক দৰ্শন কৰাৰ বাবে ভগৱন্তৰ ওচৰত তেওঁ প্ৰাৰ্থনা জনাইছে, আৰু এই মায়াক দৰ্শন কৰাৰ বাবে যে আমি আজি ঘোৰ কলিৰ যুগত য'ত মৰাশৰ পৰা আৰম্ভ হোৱা এই মহাভাগৱত শাস্ত্ৰভাগ, য'ত নিৰ্গুণ মহাভাগৱত শাস্ত্ৰ, যাত শ্ৰৱণ কৰিলে ভগৱন্তৰ গুণানুকীৰ্তন য'ত নিহিত হৈ আছে, য'ত ভগৱন্ত নিজেই নিহিত হৈ থকা কথা তেওঁ একাদশত তেওঁৰে একান্ত ভক্ত উদ্ধভক্ত সেই কথা প্ৰকাশ কৰি গৈছে যে তেওঁ পৃথিৱী এৰি যোৱাৰ পাছত তেওঁ যে এই মহাভাগৱত শাস্ত্ৰভাগত নিহিত হৈ থাকিব, আৰু আমি সেই কথা এই অজ্ঞানতাত বুৰ গৈ থকাৰ বাবেই, সেই মায়াত বুৰ গৈ থকাৰ বাবেই আমি যে ভগৱন্তৰ স্বৰূপ দৰ্শন কৰিবলৈ অপাৰগ হৈ আছো,
আমি যে এই পৰ্যন্ত ভগৱন্তৰ স্বৰূপ দৰ্শন কৰিব পৰা নাই, একমাত্ৰ কাৰণ হৈছে আমাক মায়াই আবৃত কৰি আৰু এই কলিৰ লোকে কেনেকৈ এই মায়াৰ পৰা তৰণ পাব, সেই কথাকে শাস্ত্ৰই আমাক উপদেশ প্ৰদান কৰিছে যে এই মহাভাগৱত শাস্ত্ৰ ভাগ কলি কালত যিহেতু আমাক এই সময়ত য'ত আমাৰ যুগ ধৰ্মৰ মতেদি য'ত আমাক কলি যুগ বুলি প্ৰকাশ কৰি গৈছে, য'ত এই কলি যুগত সিদিনা কুৰুক্ষেত্ৰৰ ৰণ শেষ হোৱাৰ পাছত আজি ৫,৫০০ বছৰ হৈছে মাত্ৰ কলি আৰম্ভ, য'ত ৪৩,২০,০০০ বছৰ কলিৰ আয়ুস, আজি মাত্ৰ ৫,৫০০ বছৰহে পাৰ হৈছে। গতিকে আমি এই কলি যুগতনো কেনেকৈ ভগৱন্তক লগ পাব পাৰিম, সেয়া আমাক শাস্ত্ৰই উপদেশ কৰে। আমি আচাৰ বিচাৰ নীতি নিয়মৰ মাজেৰে নিৰ্গুণ শাস্ত্ৰ মহাভাগৱত ভাগক আমি শ্ৰৱণ কীৰ্তন কৰিব পাৰিব। দেখা লোভে মোহে কেহ কাহা গুণ বাছে কহে গুণ শাস্ত্ৰে পাতকীসকলৰ কি কৰ্ম, পাতকীসকলৰ যে কোনো কৰ্ম ইয়াত নাই, তেওঁলোকে যে একমাত্ৰ ভগৱন্তৰ গুণকীৰ্তন শ্ৰৱণ কীৰ্তন কৰাৰ বাহিৰে যে তেওঁলোকৰ অন্য গতি নাই, এই কথা শাস্ত্ৰই বাৰে বাৰে প্ৰকাশ কৰিছে আৰু কৈছে যে সেই কথা যে কৃষ্ণৰ চৰণত একমাত্ৰ শৰণ অবিহনে আমাৰ যে গতি হ'ব নোৱাৰে, আমি তেওঁৰ চৰণ চিন্তিব লাগিব, তেওঁৰ স্বৰূপ দৰ্শনৰ বাবে আমি আগবাঢ়ি যাব পাৰিবই লাগিব। আৰু আমাৰ যিহেতু ভকত সকলেই হৈছে আমাৰ এই পৃথিৱীত মৰ্তত যিহেতু ভকতেই হৈছে কল্পতৰু আৰু ভাগৱত শাস্ত্ৰ হৈছে কল্পতৰু আৰু এই ভাগৱত শাস্ত্ৰৰ এই কল্পতৰু আমাৰ পৃথিৱীত ভকত সমস্ত আমি একমাত্ৰ ভকত সমস্তৰ সংগ সাধুৰ সংগত ভগৱন্তৰ গুণকীৰ্তন আমি শ্ৰৱণ কীৰ্তন কৰিব পাৰিলে আমি যে ভগৱন্তৰ স্বৰূপ দৰ্শন কৰিব পাৰিম, এই কথা শাস্ত্ৰই আমাক বাৰে বাৰে প্ৰকাশ কৰি গৈছে।